নমস্কাৰ অসমবাসীৰে সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক মই ৰাজু মহটো দেখাবৰ কাৰণে আহিছোঁ আৰু কেনেকুৱা সুন্দৰ ভিউৰ মাজত আছে আজি চাওক আজি এমাহ পিছত মহটো খুব সুন্দৰ স্বাস্থ্য হৈ আহিছে আশা ৰাখিছোঁ আপোনালোকে মহটো চাই খুব ভাল পাব বুলি সেইকাৰণে আহিছোঁ আপোনালোকক এবাৰ দেখাওঁ গতিকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকক মজা হ'ব গৈ আছে আৰু মোৰ পিছফালে থকা জেগাটো চাওক কি সুন্দৰ জেগা চাই থাকক ভিডিঅ'টো শেষলৈকে একদম ভিডিঅ'টো মজা হ'ব গৈ আছে আৰু কাৰ মহটো চাব মন গৈছিলে কমেণ্ট কৰিব তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি এমাহ পিছত আপোনালোকৰ সন্মুখত ৰাজু বৰা মহটো চাই লওক স্বাস্থ্য পাতি কেনেকুৱা সুন্দৰ হৈ গ'ল আপোনালোকে অনুমান কৰিব পাৰিছে এতিয়া অকল পথাৰত চৰাই ৰখা হৈছে আৰু ঘাঁহ তেনেকৈ ঘৰত খুওৱা নহয় যিহেতু এতিয়া পানী বাঢ়িছে পথাৰত ঘাঁহ নতুনকৈ উঠি আছে তো গতিকে এতিয়া পথাৰত চৰাই পূৰা খুৱাই থাকে কিমান সমস্যা তাৰ পৰা জানিম এতিয়া কিমান সময় চৰোৱা দিনটোত কিমান সময় চৰোৱা পথাৰত 2-3 ঘণ্টা 2-3 ঘণ্টা চৰাই বৰ্তমান পথাৰত আৰু চৰাই এতিয়া বৰ্তমান কি সুন্দৰ স্বাস্থ্য আৰু গৰল পাতিখিনি আপোনালোকে দেখি অনুভৱ কৰিব পাৰিছে চাই লওক বিৰাট সুন্দৰ হৈ আহিছে মহটো আশীৰ্বাদ কৰক এনেকৈ যাতে ভাল হৈ অনাগত দিনলৈ ৰাইজক ভাল খেল দেখাবলৈ সক্ষম হওক আৰু আজি গোটেইখিনি আছে লগৰ যোনে মহটো বৰ্তমান চোৱাই কৰি থাকে গোটেইখিনিকে দেখাই দিম এপাক আৰু মহটো কিমান সুন্দৰ আৰু সজা হৈ চাই লওক আৰু এয়া ৰাজু বৰা মালিক মহৰ মালিক বৰ্তমান আৰু এই গোটেই চোৱা চিতা সকলোখিনি কৰে ৰাখে এতিয়া ৰাজু অকল পথাৰতে ৰাখিছেনে এতিয়া পথাৰতে চৰি আছে এতিয়া নিজে খায় আৰু পূৰা আৰু গৰম পানী আগৰ নিচিনা সেইবিলাক নাই আৰু প্ৰথমতেতো একোৱেই খোৱা নাছিলে হ'বলা কেনেকৈ কৰিলা অভ্যাসটো পথাৰত এতিয়া কিমান সময়কৈ চৰোৱা দিনত আগবেলা 2 ঘণ্টা 3 ঘণ্টা পিছবেলা তেনেকৈ 3 ঘণ্টামান আৰু ঘৰত ৰ'দত নাখায় আৰু ঘৰত কি খোৱা বেলেগ ঘৰত ঘাঁহ খুৱাওঁ এই 2 দিন খুৱাব পৰা নাইকিয়া পানী উঠিছে দল চল খোৱা আৰু এতিয়া আপোনালোকে কমেণ্ট কৰক মহটোৰ স্বাস্থ্যটো দেখি আপোনালোকে অনুভৱ কৰিব পাৰিছে 1 মাহৰ ভিতৰত মহটোৰ কিমান পৰিৱৰ্তন হৈছে আপোনালোকে চাই জনাওক আপোনালোকে যোৱা মাহৰ ভিডিঅ'টো আৰু এই মাহৰ ভিডিঅ'টোৰ মাজত কিমান পাৰ্থক্য আছে আপোনালোকে কমেণ্ট কৰি জনাওক স্বাস্থ্যটো ঠিকে আছেনে নাই আৰু হ'ব লাগিব জনাওক আৰু অহা বছৰলৈ প্ৰথম খেলখন আপোনালোকে ইয়াৰ কাৰ লগত চাব বিচাৰে সেইটো কমেণ্ট কৰক মই আকৌ শেহতীয়া ভিডিঅ' বনাম তেতিয়াও সুধিম কিন্তু এতিয়া এবাৰ আপোনালোকৰ মনৰ আশাটো এবাৰ কওক ভিডিঅ'ত কমেণ্ট কৰিব মালিকক তথা মহৰ গোৱালকো আশীৰ্বাদ কৰিব যাতে এনেকৈ সুন্দৰ হৈ থাকে আৰু অনাগত দিনলৈ ভাল খেল দেখুৱাবলৈ যাতে সক্ষম হয় এয়া হৈছে ৰন্থলী ৰাজু বৰা মহটো 1 তাৰিখে প্ৰথম মৰিগাঁৱত যুঁজাবনে নগাঁৱত এতিয়ালৈকে চিন্তা কৰা নাই কিমান দিনমান আগত চিন্তা কৰিবা 15 দিন 2-3 দিন আগত জনাব আৰু ক'ত নিব কি কৰিব চাওক কি সুন্দৰ জেগা একদম মহ গৰুৰ কাৰণে বিৰাট এটা সুন্দৰ পৰিৱেশ হয় আৰু ইয়াত বঢ়িয়া ঘাঁহ আছে আপোনালোকে দেখি অনুভৱ কৰিব পাৰিছে ইয়াতে চৰি ধুনীয়াকৈ চাহ পাই গৈছে আৰু পেট চাওক দেখাই দিছোঁ এবাৰ পেট পূৰা ভৰিয়ে গৈছে বুলি ক'ব পাৰি মোটামুটি সদায় এনেকৈ ডেইলি চৰাই ৰাখিছে বৰ্তমান কষ্ট কৰি এই ৰ'দত আপোনালোকৰ বাবে সুন্দৰকৈ ৰখাইছে গতিকে আশীৰ্বাদ কৰিব যাতে এনেকৈ মহটো ৰাইজক আহি থকা দিনলৈ ভাল প্ৰদৰ্শনী কৰিব পাৰে আৰু বেমাৰ আজাৰৰ পৰা মুক্ত হৈ ৰাইজৰ আশীৰ্বাদ বুটলিবলৈ সক্ষম হয় এয়া হৈছে ৰন্থলী ৰাজু বৰা মহ চাই লওক তুমি আগতে মহ ৰখাই পাইছিলানে এইটোৱে প্ৰথম কেনেকুৱা লাগিছে মহ ৰখাই ভালেই লাগিছে এইবাৰ প্ৰথম যুঁজাবা আৰু মহ Out here.
মহৰ লগতে কিমান ফূৰ্তি ফাৰ্তা হৈ থাকে, গোটেইকেইজন তাৰ লগৰে হয়, গোটেইখিনি আহি মহৰ লগতে এনেকৈ পথাৰত ফূৰ্তি ফাৰ্তা কৰি মহটো চৰাই থাকে। আৰু সকলোৰে বহুত আশা আছে, সকলোৱে এনেকৈ আশা ৰাখি মহটো ৰখাই আছে আৰু সকলোৰে যাতে আশা সাৰ্থক হওক আশীৰ্বাদ কৰিব আপোনালোকে সমূহ আমাৰ অসমবাসী ম'হ যুঁজ প্ৰেমী ৰাইজে, যাতে মহটো সুস্বাস্থ্যৱান হৈ থাকে। আপোনালোকে মনে বিচৰা ধৰণে খেলো অনাগত দিনত যাতে সি দিবলৈ পাৰে তাৰ বাবে আশীৰ্বাদ কৰিব।